উমা চেত্ৰী কালি ঘৰলৈ উভতিল, কিন্তু উমা চেত্ৰীক আদৰিবলৈ চৰকাৰৰ এটা বিভাগ আছে, মন্ত্ৰী আছে, এচিয়ে আছে, আৰু অকণমানো সময় নগ'ল, গমেই নাপালে। এইটো এটা অতি লাজ লগা দুৰ্ভাগ্যজনক বিষয়। মইতো ক'ম যে এইটো অসমৰ কাৰণে এটা জাতীয় লজ্জা। এটা অসমৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক লগ কৰি আহিছে, ভাৰতীয় মহিলাৰ দলটোৱে বিশ্বজয় কৰিলে, ওমেন এম্পাৱাৰমেণ্টৰ কথা কৈ থকা চৰকাৰ, মহিলাৰ সবলীকৰণ, মহিলাৰ অধিকাৰ 50% দিব, মহিলাৰ আসন সংৰক্ষণ কৰিব, মহিলাৰ আসন সংৰক্ষণৰ বিল এখন ইতিমধ্যে মানে পেণ্ডিং হৈ আছে বা তেওঁলোকে আনিছে। তাৰ পাছত বিশ্বজয়ী অসমৰ এগৰাকী খেলুৱৈ, বিশ্বজয় কৰি অহা উমা চেত্ৰীক আদৰিবলৈ চৰকাৰৰ মন কাণ নহ'ল, খবৰেই নাপায়, এচিয়ে খবৰ নাই। এইটো অত্যন্ত দুৰ্ভাগ্যজনক। মই কৈছোঁ নহয়, এইটো জাতীয় লজ্জা আৰু জাতীয় দুৰ্ভাগ্যৰ বিষয়। আৰু এইটোত অসমৰ মুখ্যমন্ত্ৰীৰ চূড়ান্ত ব্যৰ্থতা। কেৱল মাত্ৰ ক্ষমতা লাগে, ক্ষমতাৰ কাৰণে ৰাজনীতি কৰে। এইটো যিটো দায়িত্ব আছিলে, যিটো এটা মৌলিক দায়িত্ব, নৈতিক দায়িত্ব, এই দায়িত্ব পালন কৰাত অসমৰ মুখ্যমন্ত্ৰী বা অসম চৰকাৰ বা এচিয়ে চূড়ান্তভাৱে ব্যৰ্থ হৈছে।